প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটিত জড়িত হয় এছিষ্টেণ্ট প্ৰফেচাৰ লগত বিভিন্ন বিষয়ৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ বিভিন্ন বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচাৰ পদ খালী গুৱাহাটী বিশ্ববিদ্যালয়ত। ৰিক্ৰুটমেণ্টটো হৈছে ITV ফেকাল্টিৰ লগত জড়িত। অফিচ অৱ দ্য ৰেজিষ্ট্ৰাৰ গুৱাহাটী বিশ্ববিদ্যালয় ইয়াত কৈছে যে 4 বছৰীয়া ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম চমুকৈ ITEP BA BEd আৰু BSc BEdৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগে এই নটিফিকেশ্যন জাৰি কৰিছে আৰু সকলো কণ্ট্ৰেকচুৱেল চাকৰি হ'ব। লাষ্ট ডেট হৈছে 3 নৱেম্বৰ আৰু HODৰ চেলেৰি হ'ব 45,000 টকা ফিক্স। তাৰপিছত এছিষ্টেণ্ট প্ৰফেচাৰ 29,000 হ'ব ফিক্স পাৰ মান্থ। তাৰ বাহিৰে যদি কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সিলিং বা এছিষ্টেণ্ট প্ৰফেচাৰ পাৰ্ট টাইমৰ কথা কওঁ, তেতিয়াহ'লে পাৰ্ট টাইমসকলে 800 টকাকৈ পাব পাৰ ক্লাছত, মেক্সিমাম 16,000 পাৰ মান্থ পাব। গতিকে আহক ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। এছিষ্টেণ্ট প্ৰফেচাৰ লিবাৰেল ডিচিপ্লিন এণ্ড পেডাগজিৰ আণ্ডাৰত হিষ্ট্ৰীৰ এটা পদ খালী, জিঅ'গ্ৰাফীৰ এটা পদ খালী, পলিটিকেল ছায়েন্স 1, ইকনমিক্স 1, ইংলিছ হিন্দী MIL 1, কমিউনিকেশ্যন স্কিল ইন ইংলিছ 1, কমিউনিকেশ্যন স্কিল ইন MIL বা ক্লাছিকেল লেংগুৱেজ 1। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী আপোনাৰ নিজা বিষয়ত থাকিব লাগিব আৰু মিনিমাম 55% থকাটো বাঞ্ছনীয়। হিষ্ট্ৰী MA ইন হিষ্ট্ৰী, MA বা MSc ইন জিঅ'গ্ৰাফী, MA ইন পলিটিকেল ছায়েন্স, MA ইন ইকনমিক্স, MA ইন ইংলিছ হিন্দী বা MIL, যিটো আমাৰ ভাৰতৰ যিকোনো MIL হ'ব পাৰে। কমিউনিকেশ্যন স্কিল ইন ইংলিছ হ'লে ইংৰাজীত লাগিব, কমিউনিকেশ্যন স্কিল ইন MIL ক্লাছিকেল লেংগুৱেজ নিজৰ বিষয়ত থাকিলেই হ'ল। BEdও লাগিব মিনিমাম 55% আৰু 9 NET, 9 SLET, 9 PhD থাকিব লাগিব। যদি PhD থাকে তেতিয়াহ'লে এডুকেশ্যনত থাকিলেহে খালী প্ৰিফাৰেঞ্চ পাব। MAd আৰু MAd উইথ স্পেচিয়েলাইজেশ্যন থাকিলেও ডিজাইৰেবল বুলি ক'ব, নহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সটটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ লিবাৰেল ডিচিপ্লিন এণ্ড পেডাগজিৰ আণ্ডাৰত এছিষ্টেণ্ট প্ৰফেচাৰ মেথছৰ এটা পদ খালী, ফিজিক্সৰ এটা পদ খালী, কেমেষ্ট্ৰিৰ এটা পদ খালী, জুলজিৰ এটা পদ খালী, বটানীৰ এটা পদ খালী। ইয়াৰ কাৰণে MA বা MSc ইন মেথছ, MSc ইন ফিজিক্স, MSc ইন কেমেষ্ট্ৰি, MSc ইন জুলজি, MSc ইন বটানী লাগিব আৰু মিনিমাম 55% থাকিব লাগিব। মাষ্টাৰ ডিগ্ৰী BEdতো মিনিমাম 55%, 9 NET, 9 SLET, 9 PhD থাকিব লাগিব আৰু ইয়াতো একে MAd উইথ স্পেচিয়েলাইজেশ্যন বা PhD ইন এডুকেশ্যন থাকিলে আপোনালোকে গুৰুত্ব পাব বা ডিজাইৰেবল বুলি ক'ব, নহ'লেও এপ্লাই কৰিব পাৰিব। তাৰ বাহিৰে আহিল এছিষ্টেণ্ট প্ৰফেচাৰ ইন এডুকেশ্যনেল ষ্টাডিজ, 4টা পদ খালী এডুকেশ্যনেল ষ্টাডিজৰ। ইয়াৰ বাবে MAd থাকিব লাগিব মিনিমাম 55% মাৰ্কছ বা ইয়াৰ সমপৰ্যায়ৰ গ্ৰেড, 9 NET, 9 SLET, 9 PhD থকাটো বাধ্যতামূলক। তাৰপিছত আহিল এছিষ্টেণ্ট প্ৰফেচাৰ ইন হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন। ইয়াৰ কাৰণে আপোনাৰ পাৰ্ট টাইম হ'ব হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন, MPEd কৰা হ'ব লাগে মিনিমাম 55% বা ইয়াৰ সমপৰ্যায়ৰ গ্ৰেড। এছিষ্টেণ্ট প্ৰফেচাৰ ইন আৰ্টছ এডুকেশ্যনৰ আৰ্টছ এডুকেশ্যন ডিপাৰ্টমেণ্ট পাৰ্ট টাইম হ'ব। মাষ্টাৰ ডিগ্ৰী পাৰফৰ্মিং বা ভিজুৱেল আৰ্টছ মিনিমাম 55% বা সমপৰ্যায়ৰ গ্ৰেড। কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সিলিঙৰ আণ্ডাৰত পাৰ্ট টাইম জব খালী, নাই ডিগ্ৰী নাই ডিপ্ল'মা কেৰিয়াৰ গাইডেন্স আৰু কাউন্সিলিঙত থাকিব লাগিব। এটা কথা ক'বলৈ থাকি গ'ল, এছিষ্টেণ্ট প্ৰফেচাৰ ইন এডুকেশ্যনেল ষ্টাডিজত যদি এপ্লাই কৰে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী যদি চাইক'লজি বা ফিল'চফি বা ছ'চিয়লজি বা ইয়াৰ সমপৰ্যায়ৰ বিষয়ত আছে তেতিয়াহ'লে আপোনালোকক ডিজাইৰেবল বুলি ক'ব। নাথাকিলেও একো নাই, কিন্তু থাকিলে প্ৰিফাৰেঞ্চ পাব। অ'কে, ইয়াৰ বাহিৰে ইয়াত কথা কৈছে যে লাষ্ট ডেট হ'লে আৰু একচেপ্ট নকৰে আৰু স্ক্ৰিনিং কমিটিয়ে যিটো ক'ব সেইটোৱে হ'ব। শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলক মাতিব আৰু নিজৰ পইচাৰে আহিব লাগিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰুল মতে চলিব লাগিব। আপোনালোকে ইমেইল যোগে সকলো তথ্য দিব লাগিব। HODEDUCATION@guwahati.ac.in ইমেইল ছাবজেক্টত লিখিব লাগিব যে আপুনি কোনটো চাকৰিৰ কাৰণে এপ্লাই কৰিছে, চিৰিয়েল নাম্বাৰ আৰু ছাবজেক্ট প্লাছ পষ্ট, কি পষ্ট কাৰণে এপ্লাই কৰিছে সেইটো। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইট এটা আছেই এছিষ্টেণ্ট প্ৰফেচাৰৰ পদৰ কাৰণে যিটো এপ্লিকেশ্যন ফৰ্মেট সেইটো, আৰু সেইটো আপোনালোকে ফিল ইন কৰিব লাগিব। কমপ্লিট বায়'ডাটা থাকিব লাগিব। মেট্ৰিকৰ পৰা আৰম্ভ কৰি PhDলৈকে যিমান তথ্য আছে সকলোখিনি দিব লাগিব। এপ্লিকেশ্যন ফি ছাবমিট কৰাৰ প্ৰুফ দিব লাগিব। তাৰপিছত হোৱাইট বেকগ্ৰাউণ্ডত পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এক্সপেৰিয়েঞ্চ থাকিলে এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট। চিৰিয়েল 1ৰ যদি HODৰ কথা মই যদি কোৱা নাছিলোঁ, HODৰ কাৰণে 1,000 টকা আৰু 2 to 4 হয়তো এছিষ্টেণ্ট প্ৰফেচাৰে হ'ব চাগে 500 টকা, বাকী পাৰ্ট টাইমসকল 200 টকা পে'মেণ্ট দিব লাগিব।
আৰু সেইটো আপোনালোকে অনলাইন দিব লাগিব SBI কালেক্টৰ মানে যোগেদি আৰু অন্যান্য ধৰণৰ গ্ৰহণ নকৰে তেওঁলোকে এবাৰ পইচা দিলে ঘূৰাই নিদিয়ে সেই ৱেবছাইটটো হৈছে https://online.sbi.bank.in/sbicollect/ তাত পাব আপোনালোকে এডুকেশ্যনেল ইনষ্টিটিউট কেটেগৰী বুলি গুৱাহাটী ইউনিভাৰ্চিটিৰ নামত গতিকে আপোনালোকে সেইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ নামটো ভৰাব তাৰপিছত এপ্লিকেশ্যন ফি এগেইন জিঅ' এডভাৰটাইজমেণ্ট সেইটো ক্লিক কৰিব তাৰপিছত সেইটো পইচাটো দিব তাৰপিছত আৰু ৰিচিপ্টটো লগত গাঁঠিব লাগিব আৰু মানে সেইটো প্ৰুফ হিচাপে দিব লাগিব এইটো হৈছে এপ্লিকেশ্যন ফৰ্মেট ফৰ টিচিং পষ্ট ফৰ ITEP ইংৰাজীত ফিল আপ কৰিব লাগিব ইয়াত যি তথ্য বিচাৰে সকলো দিব লাগিব এডভাৰটাইজমেণ্ট নং নেম অফ দ্য পষ্ট যি বিচাৰে আৰু মেক্সিমাম বস্তুবোৰ কেপিটেল লেটাৰ দিব দিছে চিগনেচাৰ অফ দ্য এপ্লিকেণ্ট চেল্ফ এটেষ্টেড কপি প্ৰত্যেক ডকুমেণ্টৰ দিব লাগিব মেট্ৰিকৰ পৰা আৰম্ভ কৰি PhD লৈকে আৰু ডেট এণ্ড প্লেচ লিখিব লাগিব আৰু এই সকলো বস্তুটো আপোনালোকে মানে এই এপ্লিকেশ্যন ফৰ্মেটটো তেওঁলোকৰ ৱেবছাইটত পাই যাব এইটো নিজে বিচাৰি ল'ব আৰু কথাটো সেইটো আৰু HODৰ কথাটো ক'বলৈ পাহৰি আছোঁ HOD প্ৰফেচাৰ বা এছ'চিয়েট প্ৰফেচাৰ ইন এডুকেশ্যন সেই ৰেংকৰ হ'ব আৰু তেওঁ হেড অফ দ্য ডিপাৰ্টমেণ্ট হ'ব আৰু তেওঁ চেলেৰিটো ক'লোৱে 45,000 ফিক্স হ'ব পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ছায়েন্স নতুবা মেথছ নতুবা ছ'চিয়েল ছায়েন্স নতুবা কমাৰ্চ নতুবা ভাষা লেংগুৱেজত থাকিলেই হ'ব MAd নহ'লে PhD ইন এডুকেশ্যন মানে লাগিবই নহ'লেও নহয় 10 বছৰ টিচিং এক্সপিৰিয়েঞ্চ যদি প্ৰফেচাৰ 8 বছৰ যদি এছ'চিয়েট প্ৰফেচাৰ ইয়াৰ বাহিৰে যদি ডিপ্ল'মা বা ডিগ্ৰী আছে এডুকেশ্যনেল এডমিনিষ্ট্ৰেশ্যন বা লিডাৰশ্বিপ তেতিয়াহ'লে ডিজায়াৰেবল বুলি কোৱা যাব নহ'লেও নাই ধন্যবাদ